পুনৰ চৰকাৰী নাৰ্ছৰ ফৰ্ম আহিছে। যিসকল কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত নাৰ্ছিং কোৰ্চ কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেটৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত নাৰ্ছিঙৰ এণ্ট্ৰেন্স পৰীক্ষাৰ জাননী আহিছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব নাৰ্ছৰ ফৰ্ম ক'ত পাব। নাৰ্ছৰ ফৰ্ম অফলাইন যোগে ফিল আপ কৰিব লাগিব। নাৰ্ছৰ ফৰ্ম ক'ত পাব, তাৰপিছত ফিল আপ কৰি ক'ত জমা দিব লাগিব, তাৰপিছত এণ্ট্ৰেন্স পৰীক্ষা কেতিয়া হ'ব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক কি নাৰ্ছৰ ফৰ্ম আহিছে, তাৰপিছত জনাম কি পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক নেম অফ কোৰ্চৰ নাম হ'ল MSc নাৰ্ছিং আৰু ইয়াতে উল্লেখ কৰিছে MSc নাৰ্ছিং পঢ়িব পাৰিব গুৱাহাটী ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী। ইয়াতে MSc নাৰ্ছিং পঢ়িব পাৰিব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কি পাছ হ'লে MSc নাৰ্ছিঙৰ ফৰ্ম ফিল আপ কৰিব পাৰিব। BSc নাৰ্ছিং পাছ হ'ব লাগিব ইয়াতে উল্লেখ কৰিছে। লগতে কেণ্ডিডেটৰ অসমৰ বাসিন্দা হ'ব লাগিব ইয়াত উল্লেখ কৰিছে। লগতে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ বিচাৰিছে বেচিক নাৰ্ছিঙৰ। তাৰপিছত ইয়াতে কৈছে যে মিনিমাম 55% থাকিব লাগিব BSc নাৰ্ছিঙত, তেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। যিসকল কেণ্ডিডেট SC ST হয় এইসকল কেণ্ডিডেটৰ 5% ৰিলেক্সেশ্যন আছে, মানে 50%লৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্ম গুৱাহাটীত পাব। ফৰ্ম পাব নৱেম্বৰ মাহৰ 25 তাৰিখৰ পৰা। অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং, এই কলেজৰ পৰা এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব। তাৰপিছত ইয়াতে কৈছে যে 200 টকা পে' কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ ডিমাণ্ড ড্ৰাফ্টৰ সৈতে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে 4800 পে' কৰিব লাগিব। এক্সামিনেশ্যন ফিজ পে' কৰিব লাগিব 4800। তাৰপিছত আগৰ যিটো আছিল 200 এইটো আছিল এপ্লিকেশ্যন ফৰ্মৰ। তাৰপিছত 4800 হ'ল এক্সামিনেশ্যন ফি ইয়াতে উল্লেখ কৰিছে। ডিমাণ্ড ড্ৰাফ্টৰ সৈতে পে' কৰিব লাগিব ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 7 তাৰিখ হ'ল লাষ্ট ডেট। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট এডমিট কাৰ্ড লাভ কৰিব ডিচেম্বৰ মাহৰ 15 তাৰিখৰ পৰা এডমিট কাৰ্ড লাভ কৰিব। এডমিট কাৰ্ড ল'ব লাগিব অফিচ অফ দ্য প্ৰিন্সিপাল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী, ইয়াৰ পৰা এডমিট কাৰ্ড ল'ব লাগিব। তাৰপিছত ইয়াত উল্লেখ কৰিছে কেণ্ডিডেটৰ পৰীক্ষা হ'ব ডিচেম্বৰ মাহৰ 20 তাৰিখে পৰীক্ষা হ'ব ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াত উল্লেখ কৰিছে কেণ্ডিডেটৰ মাল্টিপল চইচ প্ৰশ্ন আহিব পৰীক্ষাত, ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে উল্লেখ কৰিছে। যদি ন'টিফিকেশ্যন চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব, লগতে ন'টিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।